নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ বৰপেটাৰ পৰা পলাশ জ্যোতিয়ে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় এতিয়া পলম নকৰি আগবাঢ়ো পলাশৰ অভিজ্ঞতাৰ ফালে এই ঘটনা যোৱা বছৰৰ জুন মাহৰ পলাশ কৰ্মসূত্ৰে গুৱাহাটীত থাকে কিন্তু তেওঁৰ ঘৰ বৰপেটা টাউনত বৰপেটা টাউন পোৱাৰ প্ৰায় 5 কিলোমিটাৰ আগত কেউটকুছি বুলি এখন গাঁও পায় আৰু সেই গাঁওখনৰ পাৰ হোৱাৰ পাছতে জলাপুৰা দলং বুলি এখন বৰ বিখ্যাত দলং আছে সেই দলংখন আসলতে বিখ্যাত প্যাৰানৰ্মেল এক্টিভিটিৰ কাৰণে তাৰ ওচৰে পাজৰে থকা মানুহে তাৰ মানে ভয়াবহতা বুজি পায় বা বৰপেটা ৰাস্তা দি মানে অহা যোৱা কৰা মানুহেও জলাপুৰা দলঙৰ কথা ভালদৰে জানে কিন্তু বৰপেটা টাউন যাবৰ কাৰণে গুৱাহাটীৰ পৰা সেই দলংখন পাৰ হ'ব লাগিবই আৰু পলাশে গুৱাহাটীত চাকৰি কৰে যদিও সপ্তাহত প্ৰায় 2-3 দিন তেওঁ ঘৰলৈ যায় গুৱাহাটীৰ পৰা তেওঁ ঘৰৰ দূৰত্ব মাত্ৰ 85 কিলোমিটাৰ আৰু বাইক লৈ তেওঁ সহজতে অহা যোৱা কৰিব পাৰে তেওঁ প্ৰায় নিশা যাত্ৰা কৰে যাতে দিনটো বাচি যায় আৰু শুকুৰবাৰে ৰাতি প্ৰায় তেওঁলোক যায় 12:30 মান বজাত আৰম্ভ কৰে যাত্ৰা আৰু প্ৰায় 2-2:30 মান বজাত বা 3 মান বজাত গৈ ঘৰ পায়গৈ আৰু তেওঁ বৰপেটালৈ যাওঁতে সদায় উত্তৰ গুৱাহাটী পাৰ হোৱাৰ পিছত গণেশ মন্দিৰটো যে পায় তাত মূৰ দুৱাই যাবলৈ নাপাহৰে যিদিনাখনৰ কথা তেওঁ শ্বেয়াৰ কৰিছে সেইদিনাও তেওঁ নিশা প্ৰায় 12:30 মান বজাত মানে উত্তৰ গুৱাহাটীৰ পাৰ হৈ সেই গণেশ মন্দিৰটো পাইছে আৰু মন্দিৰত প্ৰত্যেকবাৰৰ দৰে সেইবাৰো তেওঁ মূৰ দুৱাই গৈছে তাৰ পিছত তেওঁ বৰপেটা টাউন পাবলৈ আৰু প্ৰায় 5.5 কিলোমিটাৰ মান আছে মানে কেউটকুছি গাঁওখন তেওঁ সোমাইছে আৰু জলাপুৰা দলংখন পোৱাৰ আগতে এখন পথাৰ আছে পথাৰখনতে এখন পৰিত্যক্ত ৰেষ্টুৰেণ্ট আগতে এখন ৰেষ্টুৰেণ্ট আছিল কিন্তু এতিয়া সেইখন বন্ধ হ'ল আৰু জলাপুৰা দলংখন আৰম্ভ হোৱাৰ আগে আগে এখন এজোপা বৰ ডাঙৰ বটগছ আছে আৰু দলংখন শেষ হ'বৰ সময়ত দলংখন নামি এটা ৰাস্তা মানে বাওঁহাতে সোমাই গৈছে সেইটো আসলতে কেউটকুছি সমাজৰ মানে গাঁৱৰ সমাজৰ মানে ৰাজহুৱা শ্মশানৰ ৰাস্তা আৰু তেওঁ যেতিয়া মানে সেই ৰেষ্টুৰেণ্টখন কেউটকুছি গাঁৱৰ সেই ৰেষ্টুৰেণ্টখন পাইছে আৰু তেওঁৰ বাইকৰ মানে হেডলাইটৰ পোহৰত তেওঁ দেখিছে জলাপুৰা দলঙৰ একেবাৰে মূৰতে আৰম্ভণিতে মানে বটগছজোপাৰ তলত এজনী ছোৱালী থিয়হি আছে আৰু সেই ছোৱালীজনী দেখাৰ লগে লগে মানে পলাশে ভাবিছে নিশ্চয় এইটো কিবা এটা বেয়া বস্তু কিন্তু তাৰ পিছত যেতিয়া হেডলাইটৰ পোহৰ আৰু ষ্ট্ৰীট লাইট এটাও আছিলে দলংখনৰ মুখতে ষ্ট্ৰীট লাইটৰ পোহৰত দেখিছে সেই ছোৱালীজনী আসলতে তেওঁৰ চিনাকি ছোৱালীজনীৰ লগত তেওঁ আগতে চাকৰি কৰিছিলে মানে বৰপেটা টাউনত তেওঁ এটা মলত চাকৰি কৰিছিলে আৰু ছোৱালীজনীৰ নামটো আসলতে তেওঁ মোক খলাই ক'বলৈ কৈছে সো মই তেওঁক মায়া বুলিয়ে সম্বোধন কৰিম মায়াৰ লগত তেওঁৰ বন্ধুত্ব বিৰাট ঘনিষ্ঠ গতিকে মায়াক দেখাৰ লগে লগে তেওঁ চিনি পাইছে যে মায়া থিয়হি আছে তাত কিন্তু পলাশৰ অলপ আচৰিতো লাগিছে যে ছোৱালীজনী তাত কিয় থিয়হি আছে তাৰ পিছত তাৰ মনত পৰিলে যে তাইটো কেউটকুছিৰে হয় কিবা কামত চাগে কৰবালৈ আহিছে বা বৰপেটা টাউনলৈ যাবলৈ ৰৈ আছে কাৰোবাৰ কাৰণে আৰু মানে তাইক দেখাৰ পিছত যেন সঁচাকৈ পলাশ এক মায়াৰ পৃথিৱীত সোমাই গ'ল বিশেষ ইফাল সিফাল নেভাবি এই চিনাকি ছোৱালীজনী দেখি তাইৰ ওচৰলৈ বুলি বাইকখন আগুৱাই নিছে আৰু প্ৰায় 10 খোজমান পালেই আৰু তাইক মানে লগ পাব সিমান দূৰত তেওঁ বাইকখন মানে মাজ ৰাস্তাৰ পৰা বাওঁহাতলৈ লৈ গৈ আছে সেইখিনি সময়তে ক'ৰ পৰা এখন টেম্পো আহি মানে তেওঁৰ সন্মুখত ৰৈছে তেওঁ ধৰিব নোৱাৰিলে ইমানেই জোৰত আহি টেম্পোখনে মানে টেম্পোতে মানে পিছফালে যে বস্তু নিয়ে তেনেকুৱা সৰু টেম্পো ট্ৰাকবোৰ থাকে তেনেকুৱা ট্ৰাক এখন আহি তেওঁৰ সন্মুখত একদম জোৰত ব্ৰেক মাৰিছে আৰু ব্ৰেক মাৰাৰ লগে লগে মানে পলাশে বহুত জোৰেৰে নিজৰো বাইকখন ৰখাই যেনে তেনে মানে খুন্দা নোখোৱাকৈ থিয় হৈছে তাৰ পিছত পলাশে মানে দেখিছে টেম্পোখনত ড্ৰাইভাৰজনৰ লগতে বহি আছে এজন ব্যক্তিজন বয়সত প্ৰায় 55-60 বছৰমান হ'ব তেওঁৰ দাঢ়িখিনি দীঘল দাঢ়িখিনি পকা আৰু মূৰত এটা পাগুৰি মাৰি আছে আৰু মানুহজন মানে তেওঁৰ চিনাকি নহয় আৰু মানুহজনে মানে দেখাৰ লগে লগে পলাশক গালি পাৰিব আৰম্ভ কৰিছে যে কি কৰিবলৈ আহিছ তই কলৈ যাও তই
এইফালে যে বাট লৈছ তোৰ কি হৈছে আচলতে সিধাই সিধাই ঘৰলৈ নাযাও কিয় বা জলি যাবলৈ আহিছ তালি নাযাও কিয় পলাশটো তেতিয়া বিৰাট খং উঠিছে যে বৰপেটাতে থাকি অচিনাকি মানুহ এজনে তেওঁ কেনেকৈ গালি দিব পাৰে সেই বুলি পলাশেও দম দিবলৈ লৈছে যে আপোনাৰ কি হ'ল মই ক'লে যাওঁ মোৰ চিনাকি ছোৱালী এজনী তাত থিয়হি আছে মই তাইৰ ওচৰলৈ গৈছোঁ আপোনাৰ কি হৈছে তেতিয়া মানুহজনে কৈছে কোন ছোৱালী কাক দেখিছ তই গছজোপাৰ তলত এই ৰাতিখন তেওঁ কৈছে মোৰ লগৰ ছোৱালী মায়া সেয়া দেখা নাই নেকি বগা কুৰ্তা এটা পিন্ধি থিয়হি আছে কৈছে বগা কুৰ্তা এটা পিন্ধি থিয়হি থকাটো তই ঠিকেই দেখিছোঁ তাই তলখন তই দেখিছনে নাই তেতিয়া পলাশে ভালদৰে চাইছে আৰু সঁচাকৈয়ে কুৰ্তাটোৰ তলত তেওঁ যেতিয়া দেখিছে তেওঁ ভৰিহাল নাই ছোৱালীজনীৰ আৰু ছোৱালীজনীয়ে বিৰাট এটা অদ্ভুত হাঁহি মাৰি পলাশলৈ চাই আছে আঁতৰি দিয়া নাই কিন্তু একে ঠাইতে ৰৈ আছে আৰু পলাশলৈ চাই আছে তেতিয়া পলাশৰ মানে হাত ভৰি থৰথৰকৈ কঁপিছে তেতিয়া সেই মানুহজনে কৈছে মই তোক দেখিয়ে গম পাইছোঁ তই নিশ্চয় কিবা এটা দেখি সেইফালে আগবাঢ়িছ সেয়েহে মই তোক ৰখাবলৈ আহিলোঁ এই ৰাস্তা দি সদায় পুৱতি নিশা মোৰ আহা যোৱা মই মাছৰ বেপাৰ কৰোঁ মই ভানত মাছ লৈ আহিছোঁ আৰু এতিয়া ডাকলৈ বুলি মাছ আনিছোঁ সেয়েহে আৰু কেইদিনমানৰ আগতে আচলতে মই মোৰ পত্নীৰ ৰূপত এজনী মায়াবী ইয়াত দেখা পাইছিলোঁ ঘৈণীৰ ৰূপত দেখিছিলোঁ ময়ো তোৰ দৰে ভুলটো কৰিবলৈ লৈছিলোঁ কিন্তু তাৰপিছত ভগৱানে মোক ৰক্ষা কৰিলে মোৰ মনলৈ আহিলে যে এই দলংখন আচলতে মায়াবী ইয়াত মানুহক এনেকৈ কোনোবাই দেখা দিয়ে আৰু তাৰপিছত এক্সিডেণ্ট হয় সেই বুলি কোৱাৰ পিছত মানুহজনে সেইখিনি কথা কোৱাৰ পিছত মানে পলাশ যেন এখন মায়াৰ পৃথিৱীৰ পৰা ওলাই আহিছে তেতিয়া পলাশৰ মনলৈ আহিছে যে হয় জ্বলাপুৰা দলংখন সেইকাৰণে মানে বিখ্যাত মানুহে তাত বহু ধৰণৰ বস্তু দেখা পায় আৰু তাৰপিছত মানুহৰ এক্সিডেণ্ট হয় বুলি বহুত কাহিনী আছে আৰু সেই মানুহজনে সেইখিনি কথা কোৱাৰ পিছত যিজনী বন্ধুক পলাশে দেখা পাইছিলে সেই বন্ধুজনীয়ে বিৰাট এটা বিকৃত হাঁহি মাৰি চকুৰ আগতে অদৃশ্য হৈ গৈছে তাৰপিছত মানুহজনে ক'লে যে তই ভয় খাব নালাগে তই নিজৰ বাটে বাট বোল মই তোৰ পিছে পিছে যাম তোৰ ঘৰ ক'ত সুধিলে তেতিয়া ক'লে একদম বৰপেটা টাউনতে তেতিয়া ক'লে ঠিক আছে যা হেৰি কি কয়তো মই গাড়ী পিছে পিছে লৈ যাম গাড়ীৰ পোহৰত তই গৈ থাক পলাশৰটো হাত ভৰি কঁপিছে বাইক চলাব পৰা নাই তাৰপিছতো তেওঁ যেনে তেনে নিজক সংযত কৰি বাইকখন মানে চিধা কৰি গৈ আছে আৰু পিছে পিছে যেতিয়া হেডলাইটটো আহি আছে পলাশৰ অকণ সাহ যে মানুহজন আহি আছে পিছে তাৰপিছত প্ৰায় 5 কিলোমিটাৰমান যোৱাৰ পিছতে বৰপেটা টাউন পালে টাউনৰ মূল চকটোতে পলাশে ভাবিলে যে ইয়াতে ৰৈ মানুহজনক ক'ম যে আপুনি এতিয়া আগুৱাই যাব পাৰে মই ঘৰ পালোহি এতিয়া আৰু ভয় নালাগে সেই বুলি তেওঁ বাইকখন ৰখাই পিছলৈ ঘূৰি চাইছে তেতিয়া আকৌ পলাশৰ মানে মাথাই কাম কৰা নাই কাৰণ যিখন গাড়ীৰ পোহৰত তেওঁ আহি আছিলে সেই গাড়ীখন আচলতে অহাই নাছিলে বহুত দূৰত এখন মাথি কঢ়িওৱা ডাম্পাৰ আহি আছিলে আৰু সেই ডাম্পাৰৰ লাইটৰ পোহৰতে আচলতে পলাশে বাইকখন চলাই আহি আছিলে সেই গাড়ীখন আচলতে কি আছিলে সেই মানুহজন কোন আছিলে বগা একদম শুভ্ৰ বগা পাঞ্জাবী পিন্ধিনো কোনোবাই বাৰু মাছৰ দাগ দিবলৈ যায়নে আৰু মূৰতো বগা পাগুৰি মাৰি থৈছে অসমীয়া মানুহেতো কেতিয়াও পাগুৰি নামাৰে সেই গোটেই কথাবোৰ মানে পলাশৰ মূৰত ঘূৰিছে আৰু তেওঁ মূৰটো একদম আচন্দাই কৰিছে তেতিয়া তেওঁৰ মনত পৰিছে যে তেওঁ সদায় যে সেই গণেশ মন্দিৰত ঘৰলৈ বুলি আহোঁতে সেৱা কৰে হয়তো চাগে কিবা এটা ভাল শক্তিয়ে তেওঁক আজি সেই বেয়া শক্তিটোৰ পৰা বচাবলৈ সেই মানুহজনৰ ৰূপ লৈ তেওঁক দেখা দিছিলে তাৰপিছত আৰু পলাশ তাত অলপ দেৰি উঠি থকা নাই চিধাই গৈ ঘৰ পাইছেগৈ বাইক চলাই আৰু ঘৰ পাই চিধাই প্ৰথমে বেগৰ পৰা পানী বটলটো উলিয়াই ঢুকে ঢুকে পানী খাইছে তাৰপিছত মাকক গোটেইখিনি কথা কৈছে আৰু মাকে তেতিয়া পলাশক কৈছে যে সদায় যে মই তোক কৈ থাকোঁ ৰাতি তই এনেদৰে গাড়ী চলাই অকলে নাহিবি আজি তই তাৰ কাৰণটো বুজি পালি সেই কথা কোৱাৰ পিছত পলাশে ঘৰত মানে নিজৰ ৰুমত শুবলৈ গৈছে কিন্তু গোটেই মানে ৰাতিয়ে পোৱালি আৰু তাৰপিছত কেৱল সেই ছোৱালীজনীৰ মুখখন মনলৈ আহি আছে আৰু ৰাতিপুৱা মাকে যেতিয়া পলাশক জগাব গৈছে তেতিয়া দেখিছে ল'ৰাটোৰ গাটো একদম তপত বিৰাট বেছি জ্বৰ উঠিছে সেইদিনাখন বোলে পলাশে প্ৰায় 4টামান পেৰাচিটামল খাইছে কিন্তু জ্বৰ নামাক নাই কেৱল চকু মুদিলে ছোৱালীজনীৰ মুখখন মনলৈ আহে আৰু গাটো জিকাৰ খাই উঠে ঠাণ্ডা লাগে জুন মাহৰ কথা তেতিয়াও তেওঁ বিৰাট বেছি জ্বৰ ঠাণ্ডাত কঁপি কঁপি তেওঁ বিচনাত প্ৰায় 4 দিন পৰি থাকিলে 4-5 দিনৰ মূৰত পলাশৰ গা নিজে নিজে ভাল হ'ল আৰু তাৰপিছত এসপ্তাহ তেওঁ ঘৰত থকাৰ পিছত তেওঁ গুৱাহাটীলৈ উভতি গ'ল সেই ঘটনাটো ঘটাৰ পিছত আজি এবছৰ হ'ল এতিয়া
জুলাই সোমালে গতিকে প্ৰায় এবছৰ হ'ল আৰু তাৰ পিছত কিন্তু পলাশে আৰু সেই নিশা যাত্ৰা কৰাৰ সাহ কৰিব পৰা নাই বৰ আচৰিত ধৰণৰ ঘটনা তেওঁৰ লগত ঘটিলে তেওঁ শেষত লিখিছে যে নিগেটিভ এনাৰ্জিতকৈ আচলতে পজিটিভ এনাৰ্জিৰ শক্তি বহুত বেছি আৰু তেওঁ হয়তো ভগৱানৰ ওপৰত থকা বিশ্বাস গণেশ মন্দিৰত কৰা সেই সেৱা তেওঁৰ সেই দিনাখন কামত আহিলে আৰু ভগৱানে তেওঁৰ জীৱন ৰক্ষা কৰিলে আপোনালোকে পিছে কিয়তকুছিৰ সেই জ্বলাপুৰাৰ দলঙৰ কথা শুনিছে নেকি বৰপেটা বা তাৰ ওচৰ পাজৰ পৰা যদি আপোনালোকে শুনি আছে আৰু জ্বলাপুৰা দলঙৰ বিষয়ে যদি জানে পলাশে লিখা কথাটোৰ লগত যদি আপুনি শুনা কথাৰ কিবা মিল আছে জনাবচোন জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এটা কথা আপোনালোকে জনাব লাগিব মোৰ কিতাপখন পঢ়ি আপোনালোকে কেনেকুৱা পাইছে যিসকলে পঢ়িলে তেওঁলোকক অনুৰোধ কৰিছোঁ এটা যাতে ৰিভিউ আপোনালোকে দিয়ে তাৰ বাবে www.rong.digital লৈ গৈ মোৰ কিতাপখনত ৰিভিউ ছেকশ্যনত ৰিভিউ দিব পাৰে আৰু যিসকলে এতিয়ালৈকে কিতাপখন পঢ়া নাই www.rong.digital এই প্লেটফৰ্মটোতে মোৰ কিতাপখন বিচাৰি পাব সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনাৰ মোৰ প্ৰথমখন সংকলন পঢ়ি পিছে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজিৰ এই অভিজ্ঞতা ইয়াতে সামৰিছোঁ কাইলৈ নিশা এক নতুন ঘটনালৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি